লোকক দিম তেখেতে যিটো পইচা ড্ৰ কৰিলে যিটো বিল উলিয়াবৰ কাৰণে যিখন ফটো তেখেতে এডিট কৰি তেখেতে অফিচত জমা দিছে সেই ফটোখন আচলতে আপোনালোকে চালে প্ৰমাণ পাব তেখেতে দুৰ্নীতি কৰিছে নে জালিয়াতি কৰিছে। मिसिं अट'न'मास काउन्सिलाव जाख्ल'नायनि अजद गरा खुरखानायखौ होबथानो थाखाय लाबोनाय पार्क'पाइननि स्किमनि रांखौ जाख्ल'दों एमएससिनि इसि भबानि दुवाराया। पार्क'पाइन गायनायनि मुङाव जाख्ल'नायनि अजद होनायखौ एमएससिनि इसि भबानि दुवाराया ओंथि गैया आरो नंखाय होननाय बुंनायनि सायाव रायजो राजाफोरनि फिन खेबसेबाव बेरफ्रुसार बिबुंथि। धेमाजि जिल्लानि सिङाव थानाय मिसिं अट'न'मास काउन्सिलनि 7 नं सिमेन्ट समखं समस्तिनि इसि मस्रिमा भबानि दुवारानि हेंथायै थांनाय 23 अक्ट'बर खालारखालि गरा खुरखानायखौ होबथानो थाखाय मिसिं अट'न'मास काउन्सिला होनाय पार्क'पाइन स्किमनि रांखौ जाख्ल'दों होननानै अजद होदोंमोन आरो खौरां बिजोङाव फोसावदोंमोन अपसरा गामिनि रायजो राजाफोरा। नाथाय अपसरा गामिनि रायजो राजाफोरनि बे अजदखौ नंखाय आरो ओंथि गैया होननानै गांसे रादाब बिलाइयाव फोरमायदोंमोन इसि भबानि दुवारा बिथाङा। एमएससिनि 7 नं सिमेन्ट समखं समस्तिनि इसि भबानि दुवारानि बे बाथ्रानि हेंथायै दिनै फिन अपसरा गामिनि रायजो राजाफ्रा खेंफोरथि होदों आरो गरा खुरखानायखौ होबथानो थाखाय लाबोनाय पार्क'पाइननि स्किमखौ मोजाङै मावफुङाखै आरो स्किमनि रांखौ जाख्ल'दों होननानै रोखायै फोरमायदों। मख'जाथावदि अपसरा गामियाव लालि दैमानि गरा खुरखानायखौ होबथानो थाखाय मिसिं अट'न'मास काउन्सिलनिफ्राय मोनसे 25 लाख रांनि आरो गुबुन मोनसे 30 लाख रांनि मोननै बिथांखि एबा स्किम होनाय जादोंमोन। रायजो राजाफ्रा होनाय अजद बादिब्ला 25 लाख रांनि स्किमनि एखे खामानि मावनायखौनो दिन्थिनानै 30 लाख रांनि गुबुन मोनसे स्किमनि रांखौ एमएससिनि इसि भबानि दुवाराया जाख्ल'नो नागिरदों होननानै अपसरा गामिनि रायजो राजाफ्रा फोरमायदों। बेजों लोगोसे जाय सावगारिखौ इसि बिथाङा मिसिं अट'न'मास काउन्सिलाव दैथायहरदों बेफोर सावगारिया इडिटसो एबा नंखाय होननानै रायजो राजाफ्रा फोरमायथिदों। চাওক আমি প্ৰথমতে কম যিটো বাতৰি তেখেতে বিবৃতি উলিয়াইছে তাত কৈছে যে এটা কথা চাব আপোনালোকে আমি যেতিয়া নিউজ কৰিছিলোঁ বা আমি যেতিয়া আপোনালোকৰ চেনেলতে আমি সমস্যাটোৰ ওপৰত আমি সমস্যাটো দাঙি ধৰিছিলোঁ সেইটো সময়ত আচলতে আমি কোনো দল সংগঠনৰ নাম লোৱা নাছিলোঁ। 1 নম্বৰ কথা আমি গাঁৱৰ সচেতন মানুহ হিচাপে আমাৰ অঞ্চলত যে কাম হোৱা নাই ইয়াত যে দুৰ্নীতি হৈছে ইয়াত যে লুণ্ঠন হৈছে এই কথাটো আমি আচলতে গাঁৱৰ ৰাইজে হয় আমি এই কথাটো প্ৰকাশ কৰিছিলোঁ। তেখেতে কৈছে যে এতিয়া কৈছে যে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সদস্য হিচাপে আজি আপোনালোকক মই ক'বলৈ বিচাৰিছোঁ বা দেখাবলৈ বিচাৰিছোঁ মই আজি এই পোচাকযোৰ পিন্ধি মই আজি আমাৰ এটা ধৰ্মীয় অনুষ্ঠান আছিলে ধৰ্মীয় অনুষ্ঠানটোৰ পৰা আমি আহিছোঁ সেই টাইমতে আপোনালোক আহি পাইছে আমি এই পোচাকযোৰ পিন্ধি আজি আচলতে এই বিবৃতিটো দিবলগীয়া হৈছে। গতিকে এই পোচাকযোৰ দেখি তেখেতে আমাক কাইলৈ ক'ব নেকি আমি কোন ধৰ্মীয় অনুষ্ঠানৰ মানুহ। গতিকে এনেকুৱা ভিত্তিহীন কথা কিছুমানে এনেকুৱা যে ডুমুচুলীয়া কিছুমান কথাই যে তেখেতে যে পাল মাৰিবলৈ বিচাৰিছে তেখেতে যে মিছা কথা বুলি আমাক ক'বলৈ বিচাৰিছে আপোনালোকে শুনি আচৰিত হ'ব। তেখেতে বিবৃতিটোতে প্ৰকাশ পাইছে তেখেতৰ বাতৰি জৰিয়তে প্ৰকাশ পাইছে আমি চাইছোঁ তেখেতে কৈছে যে ইয়াত যিটো সময়ত জেঠ আহাৰ মাহত প্ৰতিকূল বৰষুণ বানপানীয়ে গৰাখহনীয়া সমস্যাৰ সৃষ্টি কৰি আছে যিটো সময়ত পানী গোৱা সমান হৈ আছে সেইটো সময়ত তেখেতে ইয়াত পাকুপানৰ খুঁটা পেলাইছে বুলি নিজে বিবৃতিৰ জৰিয়তে কৈছে। আৰু তেখেতে এই বিবৃতিৰ জৰিয়তে তেখেতে এটা কথা আপোনালোকে আজি প্ৰমাণ পাব আমি আপোনালোকক দিম তেখেতে যিটো পইচা ড্ৰ কৰিলে যিটো বিল উলিয়াবৰ কাৰণে যিখন ফটো তেখেতে এডিট কৰি তেখেতে অফিচত জমা দিছে সেই ফটোখন আচলতে আপোনালোকে চালে প্ৰমাণ পাব তেখেতে দুৰ্নীতি কৰিছে নে জালিয়াতি কৰিছে নে নাই কৰা। 2 নম্বৰ কথা আৰু 3 নম্বৰ কথা তেখেতে কৈছে যে তেখেতৰ পকৰত যিজন সাংবাদিকে কৈছে যে ইয়াত কোনোবা এটা পটেলে কৈছে কোনোবা এটা পটেলে আহি ইয়াত কোনো কথা বতৰা নজনাকৈ ভিত্তিহীন কথা কেইটামান বাতৰি প্ৰকাশ কৰিছে তেখেতে আচলতে যিজন সাংবাদিকে এই বিবৃতি উলিয়াইছে তেখেতে আচলতে ইয়াত পৰিদৰ্শন কৰিলে নে নাই কৰা। গতিকে তেখেতক আমি ক'ব বিচাৰিছোঁ তেখেতে এই এনেকুৱা ধৰণৰ ৰাইজৰ যিটো মত ৰাইজক নক্সাত কৰি তেখেতে এগৰাকী প্ৰতিনিধি পকত যি লেমটো ভূমিকা কৰি তেখেতে যেনেকুৱা ধৰণৰ এটা ব্যক্তিগত চিন্তাধাৰাই দিয়া বাতৰি এটাক আজি প্ৰকাশ কৰিছে এইটোক আমি ধিক্কাৰ দিছোঁ। আৰু 2 নম্বৰ কথা তেখেতে আমাক সংগঠনৰ মজিয়ালৈ টানি আনিছে আৰু আমি আজি তাৰিখত এইটো কথা স্পষ্টীকৰণ দিছোঁ তেতিয়াহ'লে আমি সংগঠনভাৱে এই প্ৰক্ৰিয়াটোৰ মাজলৈ আমি সাংঘাতিকভাৱে আলোচনা কৰিবলৈ আমি এতিয়া সাজু আছোঁ। গতিকে তেখেতে আমাৰ প্ৰত্যাহ্বান গ্ৰহণ কৰক। আৰু 2 নম্বৰ কথা আপোনালোকে আচৰিত পাব যে যিটো মিচিং স্বায়ত্তশাসিত অট'ন'মাছ কাউন্সিল তাৰ পৰা যিটো আজি এই গাঁৱৰ তেখেতে যে দুৰ্নীতি কৰে নকৰে তাৰ প্ৰমাণটো দিবলৈ কৈছে। আজি এই গাঁৱত আমাৰ 2খন গাঁৱত 2টা অনুষ্ঠান ধৰ্মীয় অনুষ্ঠান অনুদান আহিছিল
যে 2 লাখকৈ টকা অনুদান দিছে। এই নামঘৰটোত অনুদানটো তেখেতে ৰাইজৰ পৰা যিটো অনুদান দিছে ৰাইজক দিবলৈ আহিছে, দুখীয়া নিচলা ৰাইজক তেখেতেলোকে এটা ধৰ্মীয় অনুষ্ঠানত তেখেতলোকে সাহায্য প্ৰদান কৰিবলৈ আহিছে। তাৰ পৰা অনুষ্ঠানটোৰ নামত তেখেতে এখন ফলকাৰী তেখেতে উদ্বোধন কৰি তেখেতে টিএছ কৰিব লাগে, কিবা ইষ্টিমেট বনাব লাগে, এনেকুৱা নাম লৈ তেখেতে 4,000, 5,000, 7,000, 8,000 টকালৈকে তেখেতে কালেকশ্যন কৰি নিছে। আপোনালোকক এই চেনেলৰ জৰিয়তে আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ, যিটো অট'নমাছ কাউন্সিলত এনেকুৱা ধৰণৰ ব্যৱস্থা আছে নেকি? আৰু আপোনালোকে যি পবিত্ৰ অনুষ্ঠানলৈ আপোনালোকে যি ৰাইজৰ অৱদান আপোনালোকে বৰঙণি যুগুতাইছে, এই যে চাফ চিকুণ এটা নামঘৰ বুলি ক'লে আপোনালোকে কি বুজে? এই এনেকুৱা এটা পবিত্ৰ অনুষ্ঠানৰ মাজত তেখেতে অনুষ্ঠানৰ উন্নয়নৰ নামত যে তেখেতে যে কলা বেপাৰ কৰিছে, এইটো আচলতে কলা বেপাৰ বুলি ক'ব লাগিব। তেখেতে ইয়াৰ পৰা মানুহক লুণ্ঠন কৰি এই নামঘৰ দিম, অনুষ্ঠান দিম বুলি 2 লাখ টকীয়া স্কিম দিম বুলি কৈ তেখেতে প্ৰতিটো নামঘৰৰ পৰা 7,000, 8,000 টকাকৈ তেখেতে কালি পৰহি লৈ গৈছে। গতিকে এনেকুৱা এজনী ভিত্তিহীন মানুহ, এনেকুৱা এগৰাকী মানে ক'বলৈ ভাষা নাই আৰু, দুৰ্নীতি কেলেংকাৰীয়ে ভৰি আছে, এনেকুৱা এগৰাকী মানুহে আচলতে এনেকুৱা ধৰণৰ বাতৰি বাহিৰ আৰু কেনেকুৱা ধৰণৰ বাতৰি উলিয়াব পাৰিব? এনেকুৱা ধৰণৰ এগৰাকী মানুহৰ পকত থকা কিছু সাংবাদিক, আমি সকলো সাংবাদিকৰ কথা ক'বলৈ বিচৰা নাই, আমি সকলো নাম কাঢ়িব পৰা নাই, যিজন গগৈ উপাধিৰ সাংবাদিক তেখেতক আচলতে তেনেকুৱা ধৰণৰ চিন্তাধাৰা মানুহে থাকিব বুলি আমাৰ সন্দেহ হৈছে। আৰু 2 নম্বৰ কথা, আমি আপোনালোকক কৈছোঁ, অট'নমাছ কাউন্সিল আপোনালোকে চালে গম পাব, যিটোৰ আমাৰ ইয়াত বান গৰাখহনীয়াৰ কাৰণে যি টকা অনুমোদন দিছিলে, আজি যিখন চৰকাৰক আমি এটা আহ্বান জনাবলৈ, যিখন চৰকাৰে আজি দুৰ্নীতিমুক্ত বুলি ক'ব বিচাৰে, যিখন চৰকাৰে কৈ থাকে যে যদি ক'ৰবাত দুৰ্নীতি ওলায়, দুৰ্নীতি ধৰাৰ পক্ষত যি আন্দোলন চলাই আছে চৰকাৰে, আজি আপোনালোকৰ চেনেলৰ জৰিয়তে আমি ইয়াত যে 55 লাখ টকাৰ পৰা যে ন্যূনতম কাম কৰি যে ইয়াৰ পৰা যে লাখে লাখে টকা যে তেখেতে 2 নম্বৰ কৰি খাইছে, ইয়াৰ সম্পূৰ্ণ তথ্য আমি আপোনালোকক জনাইছোঁ, ইয়াৰ সম্পূৰ্ণ তথ্য আমি আপোনালোকক যোগান ধৰিম। গতিকে আপোনালোকে যি কথা কৈ আছে যে যিসকলকে দুৰ্নীতিমুক্ত অসমৰ কথা কৈ থাকে, দুৰ্নীতিমুক্ত ভাৰতৰ কথা কৈ থাকে, গতিকে এনেকুৱা যি দুৰ্নীতি চলি আছে, যেনেকুৱা ধৰণৰ ইয়াত লুণ্ঠন চলি আছে, এনেকুৱা দুৰ্নীতিকাৰী মানুহবিলাকৰ ওপৰত আপোনালোকে কেনেকুৱা ধৰণৰ পদক্ষেপ ল'ব, ইয়াৰ পৰৱৰ্তী সময়ত লক্ষণীয় বিষয় হ'ব। এইটো কামটোতো আমি 5টাৰ পৰা জড়িত আছিলোঁ। আমি উন্নয়ন কমিটি হয়, আমাৰ 3জন মানুহ আমি জড়িত আছিলোঁ। বাইদেউ ভৱানী দুৱাৰে আমাক মাটিখিনি আমাক দায়িত্ব দিয়া আছিলে, কিন্তু চোৱা চিতাৰ কাৰণে আমি দেখি পালোঁ যে বস্তুটো পাৰ্কোপাইনবিলাক ইমান বেয়া পাৰ্কোপাইন আহিছিলে ভাঙা। তেতিয়া আমি অভিযোগ দিছিলোঁ বাইদেউক, ভৱানী দুৱাৰক। তেতিয়া ইমান অভিযোগ দিয়াৰ পিছতো কাণ আহাৰ নাই তেনেকৈ পেলাওক, মৰমত পেলাওক বুলি তেনেকৈ দিছিলে। গতিকেলৈ এইটো কাৰণে আমি ৰাইজৰ পৰা এচা পালোঁ। আমি আমাৰ কমিটিৰ তৰফৰ পৰা আমি এচা পোৱাৰ কাৰণে আমি তাৰ বাদ দিলোঁ। কিন্তু এইটো বিষয়টো মই লৈ 55 লাখ, যিটো 55 লাখৰ যিখিনি স্কিম, এইটোৰ বিষয় লৈ আমি ওতঃপ্ৰোতভাৱে জড়িত। আৱশ্যক হ'লে আমি লেবাৰ পৰ্যন্ত ইয়াত যিমানখিনি পাৰ্কোপাইন আছে, যিমান পাৰ্কোপাইন ইয়াত আহিলে আৰু ক'ৰ পৰা কেনেকৈ কিনিলোঁ, তেতিয়া আমি চব ডিটেইলছ দিব পাৰিম। কিন্তু ইয়াত যে দুৰ্নীতি হোৱা নাই বুলি এই পেপাৰত ভিত্তিহীন বুলি লিখাৰ কাৰণে আমিও দুখ পাইছোঁ, আৰু বাইদেউক আমি ইমানেই দুখ পাইছোঁ। আজি ভাল কাম কৰি কিনি যদি পেপাৰত দিয়া হ'লে আমি ভাল লাগিলে হয়, কিন্তু ইয়াত ইমান দুৰ্নীতি কৰি কিনি পেপাৰত দি আছে। টোটেল আমাৰ লগত যিমানখিনি ইয়াত পাৰ্কোপাইন পেলাইছে, লেবাৰ কিমান খৰচ আছে, যিমানখিনি ইয়াত খৰচ হৈছে, এইবিলাক আমি চব তথ্য সহকাৰে আমাৰ হাতত আছে। কিন্তু আমি বাইদেউক সুধিছিলোঁ, বাইদেউ আপুনি ভৱানী দুৱাৰক আমি সুধিছিলোঁ ঠিকাদাৰজনক আমাক দেখুৱাওক, কিন্তু আজিলৈ ঠিকাদাৰৰ নামো ক'ব নোৱাৰে, ঠিকাদাৰক দেখুৱাব নোৱাৰে। কিন্তু আজি এইকাৰণে তাক আমি ভাবি থাকিলোঁ, দুৰ্নীতি কৰিখিনি নিজে ঠিকাদাৰ, নিজে প্ৰতিনিধি, এইকাৰণে আমি ভাবি পালোঁ বাইদেউ হ'ল আজিলৈ ঠিকাদাৰ আমাক নেদেখুৱালে আৰু নাম মেনশ্যন নকৰিলে। নাই, ৰাজু দলে আছেনে নাই আমি গম নাপাওঁ। ৰাজু দলে এদিনো ইয়াত উপস্থিত নাহিল, আৰু এতিয়াতো ৰাজু দলে আমি ক'ব নোৱাৰোঁ, ঠিকাদাৰৰ নামো নক'লে। আমি ৰাজু দলৰ ওপৰত আমি আমি ইয়াত বক্তব্য ৰাখিব নোৱাৰোঁ, কিয়নো ৰাজু দলে এবাৰো ইয়াত উপস্থিত নাহিল। আৰু ভৱানী দুৱাৰক আমি বাৰে বাৰে সুধিছিলোঁ,
ঠিকাদাৰজন কোন, ঠিকাদাৰক আমি লগ কৰিম, এনেকুৱা বেয়া বস্তু আমি দিব দিয়া নাই। আমি ৰাইজৰ অভিযোগ আছে, গতিকেলৈ আমি ঠিকাদাৰক বিচাৰিছিলোঁ। ঠিকাদাৰৰ নাম আজিলৈ মেনশ্যন নকৰিলে, মানুহ এজন বুলি কৈ এনেকৈ ৰাখি দিলে। কিন্তু আজিলৈ ঠিকাদাৰ আমাৰ নাম নাই। কিন্তু আপুনিহে কৈছে যে ৰাজু দলে আছে বুলি, আমি এতিয়ালৈ গম নাপাওঁ ৰাজু দলে আছেনে নাই। কিন্তু ঠিকাদাৰ আজিলৈ নেদেখুৱালে। কিন্তু এই কামৰ কাৰণে কামটো যে দুৰ্নীতি হৈছে, এইটো হৈছে খাটাং। আমি প্ৰমাণ সহকাৰে দিব পাৰিম। গতিকেলৈ আমি পৰৱৰ্তী যিখিনি কামবিলাক ভালকৈ তদাৰক কৰি আমাৰ যিমানখিনি আমি EC বা CM MSC চিফক অনুৰোধ জনাইছোঁ, এই চেনেলৰ যোগেদি, আপোনালোকৰ চেনেলৰ যোগেদি কামবিলাক তদাৰক কৰি ভালকৈ আঁচনিবিলাক গ্ৰহণ কৰি আমাৰ এই গৰাখহনীয়া ৰাইজক উপকাৰ কৰি দিবৰ বাবে আমি ইয়াৰ পৰাই অনুৰোধ জনাইছোঁ। এতিয়া আপোনালোকে আহি ইয়াত দেখিছেই, এই বাতৰিৰ মাধ্যমতে মই প্ৰকাশ কৰিব বিচাৰিছোঁ। ইয়াত আমাৰ 50 লাখৰ 2টা স্কিম হৈ কাম আহিছিলে। তাৰে ভিতৰত একটা ক'বলৈ গ'লে PMYৰ ঘৰৰ অমানুষ খৰচা নকৰিলে। লগত আপোনালোকে নিশ্চয় দেখিছে, জ্ঞাত হৈছে, আমি চুৰ কৰি কৰা নাই, কথাটোৱে ক'ম, যি ক'ম। বাঙা টুটা এই ক'ব নালাগে আৰু, এনেকুৱা পাৰ্কোপাইন দি পিনে সমস্যাত আমাৰ ৰাইজক পেলাই দিলে। লগত সম্পূৰ্ণ কামটো নকৰিলে, নিজৰ স্বাৰ্থৰ কাৰণে, নিজৰ ঘৰৰ পূৰ্তিৰ কাৰণে ইমানখিনি ৰাইজক চাপৰিৰ ৰাইজক নদী কাণত ৰাখি পিনি কষ্ট যেনিবা গৰাটো কহিলে কিমান বুকুখন কহি যায় নিচিনা হৈ যায়, এনেকুৱা কৰি পিনি তাৰমানে গুচি গ'ল আৰু কামটো কৰি। এতিয়া আমি কি ক'ম, এতিয়া MSC চৰকাৰেতো এতিয়া ভালেই বুলি কৈছিলোঁ, দিছিলে। যোনজন ঠিকাদাৰ কাৰ মাধ্যমত কামটো কৰিছিলে, কোনে কৰিছিলে, এইটো আমাৰ এই ৰাইজৰ মতে তাক ধৰিলে ভাল হ'ব। আৰু এনেকুৱা দুৰ্নীতিৰ পৰা আমাৰ MSC চৰকাৰৰ পৰা, স্বায়ত্তশাসনৰ পৰা দূৰ কৰিব লাগে বুলি আমাৰ এই ৰাইজ সমাজৰ ফালৰ পৰা আমি অনুৰোধ কৰিছোঁ।